আপোনালোকৰ দেৰি হোৱা বা পলম হোৱা মৃত্যু চাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে আপোনালোকে সেইসকলে ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে আপোনালোকে চিম্পলি হোৱাটছআপ চেনেলত জইন হ'ব আৰু আপোনালোকে এই মানে যিটো ডাউনলোড এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব আৰু বহুতখিনি কিন্তু আপোনালোকৰ ফৰ্মখিনি ইয়াত আপোনালোকে পাই যাব ইয়াত চাব অফলাইন ফৰ্ম ডাউনলোডছ বুলি লিখা আছে আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব আৰু যিসকলে ধৰি লওক আপোনালোকে মানে ফেচবুকত চাই আছে আপোনালোকে কমেণ্ট বক্সত চাব লিংক দিয়া হৈ আছে আপোনালোকে তাতে গৈ ক্লিক কৰি আপোনালোকে মানে সেই ফৰ্মকেইটা ডাউনলোড কৰিব পাৰিব মই এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনালোকে প্ৰথমতে মানে ফৰ্মটো কেনেকৈ হেৰি কৰিব প্ৰথমতে আপোনালোকে এইটো মানে মোৰ যিটো হোৱাটছআপ চেনেলৰ হেৰি আছে আপোনালোকে ইয়াত এটা ক্লিক কৰিব যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো ওপেন হ'ব এতিয়া মই মানে লেংগুৱেজটো আপোনালোকক চেঞ্জ কৰি মই দেখুৱাই দিছোঁ ইয়াত প্ৰথমতে আপোনালোকৰ দিয়া হৈ আছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্ৰ আৰু তাৰ পিছত কিন্তু আপোনালোকৰ জন্ম পঞ্জীয়নৰ প্ৰমাণপত্ৰ পলম হোৱা মৃত্যুৰ পঞ্জীয়নৰ অনুমতি গতিকে আপোনালোকে তলফালে চাব ইয়াত কিন্তু ডাউনলোড বুলি লিখা আছে আপোনালোকে চিম্পলি ডাউনলোডত এটা ক্লিক কৰিব যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো ওপেন হ'ব এনেকুৱাকৈ ইণ্টাৰফেচটো ওপেন হোৱাৰ পিছত কিন্তু আপোনালোকে প্ৰথমতে চাব ইয়াত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে মই ডেস্কটপ সাইডটো কৰি লৈছোঁ মানে সৰু আপোনালোকৰ এই দুয়োটা পৃষ্ঠা কিন্তু পূৰ কৰিব লাগিব যেতিয়া আপোনালোকে এই দুয়োটা পৃষ্ঠা মানে ফিল আপ কৰিব তেতিয়া কিন্তু আপোনালোকে জমা দিব পাৰিব মৃত্যু পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন তাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত লিখা হৈছে চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক মানে যিবোৰত মানে চিহ্ন দিয়া আছে সেইবোৰ কিন্তু আপোনালোকৰ বাধ্যতামূলক সেইখিনি আপোনালোকৰ দিবই লাগিব প্ৰথমতে আপোনালোকে লিখা হৈছে আবেদনকাৰীৰ বিৱৰণটো আপোনালোকৰ এপ্লিকেশ্যন নামটো আপোনালোকে দিব যিজন মানুহ মানে মৃত্যু হৈছে সেইজনৰ নামটো দিব তাৰ পিছত কিন্তু আপোনালোকৰ যিকোনো এখন মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰটো দিয়াৰ পাছত ইয়াত আপোনালোকৰ লিখা হৈছে মৃতকৰ লগত সম্বন্ধ আপুনি যে মানে ফৰ্মটো হেৰি কৰি আছে বা আপুনি হেৰি ধৰি লওক আপোনাৰ পাপা মৰিছে বা আপোনাৰ মা মৰিছে বা আপোনালোকৰ পৰিয়ালৰ কোনো এজন মৰিছে আপোনাৰ সেই তাইৰ লগত আপোনালোকৰ ৰিলেশ্যনটো কি হয় আপোনালোকৰ কিন্তু সেইটো লিখিব লাগিব আপোনাৰ কি হয় ফাদাৰ্ছ মাদাৰ ব্ৰাদাৰ ছন ডাউটাৰ ৱাইফ হাজবেণ্ড আদাৰ আপোনালোকৰ কি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব এনেকৈ আপোনালোকে টিক চিন এটা লগাই দিব আৰু কিন্তু আপোনালোকে নামখন এইখিনি চিধা চিধি লিখিব আৰু মোবাইল নম্বৰটো এইখিনি চিধা চিধি আপোনালোকে লিখি দিব তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকে লিখা হৈছে ইণ্টাৰ আদাৰ ৰিলিজন ইফ এনি অন্য সম্বন্ধ যদি প্ৰযোজ্য যদি আপোনালোকৰ অন্য সম্বন্ধ আছে তাইৰ লগত যদি আপোনাৰ অন্য সম্বন্ধ আছে তেনেহ'লে কিন্তু আপোনালোকে এই চিধা চিধি আপোনালোকে সেইটো লিখিব পাৰে তাৰপিছত কিন্তু আপোনালোকে চাব ইয়াত কিন্তু আপোনালোকে লিখা হৈ আছে মৃতকৰ বিৱৰণ যিজন মানুহ মাত্ৰ মানে মৃত্যু হৈছে তেওঁৰ মানে নামটো আপোনালোকে ইয়াত লিখি দিব তাৰপিছত কিন্তু তেওঁৰ ফাদাৰ্ছ নেমটো আপোনালোকে এইখিনি জেগাত লিখি দিব তাৰপিছত তেওঁৰ মাকৰ নামটো এইখিনি জেগাত লিখি দিব আৰু মৃত্যুৰ তাৰিখটো মানে কিমান তাৰিখত মৰিছে সেই মানে ডেটটো আপোনালোকে মানে চিম্পলি লিখি দিব লিখি দিয়াৰ পিছত কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ হেৰি লিখা আছে প্ৰথমতে এজ অফ দি ডিচাইড ইন ইয়াৰ্ছ মৃতকৰ বয়সটো কিমান হৈছে তেওঁ মানে এই চিধা চিধা আপোনালোকে বয়সটো লিখি দিব তাৰপিছত তেওঁ জেণ্ডাৰ হয় তেওঁ পুৰুষ হয় নে মহিলা হয় আপোনালোকে পুৰুষ হ'লে মেইলত আপোনালোকে হেৰি কৰি দিব আৰু মহিলা হ'লে ফিমেলত আপোনালোকে ৰাইট চিন এটা মাৰি দিব তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত লিখা হৈছে মৃত্যুস্পন হস্পিটেলৰ চিকিৎসালয় তেওঁ মানে মানুহজন মৰিছে ক'ত যদি হস্পিটেলত মৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ হস্পিটেলত মানে এখন টিক চিন আপোনালোকৰ লগাব লাগিব আৰু যদি আপোনালোকৰ ঘৰত মৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ মানে ঘৰখনৰ টিক চিন লগাব আৰু যদি বেলেগত আপোনালোকৰ মৰিছে বিদেশত বা ক'ৰবাত গৈ মৰিছে তেনেহ'লে কিন্তু আপোনালোকে আদাৰ্ছ টো ক্লিক কৰিব লাগিব বা আপোনালোকে ৰাইট চিন এটা দি দিব লাগিব তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব এড্ৰেছ অফ হোম হস্পিটেল চিকিৎসালয় যদি মানে হস্পিটেলত ক'ত মৰিছে ঘৰত মৰিছে নে হস্পিটেলত মৰিছে নে বাহিৰত মৰিছে আপোনালোকে সেই এড্ৰেছটো আপোনালোকে চিম্পলি লিখি দিব তাৰপিছত কিন্তু আপোনালোকে চাব অন্য স্থান বেলেগ এটা স্থান মানে তেওঁৰ যিটো স্থান হয় মানে বাসস্থান যিটো হয় গাঁও হয় বা তেওঁ চহৰত বাস কৰি আছে চহৰটো হয় সেইটো আপোনালোকে লিখি দিব তাৰপিছত পলম হোৱাৰ কাৰণ আপোনালোকৰ পলম হোৱাৰ কাৰণটো এইফালে লিখি দিব যে মানে পলম হোৱাৰ কাৰণটো এইটোৱে যে ইমান দিন আমি সময় পোৱা নাছিলোঁ বা আমি অ'ত বেজালত আছিলোঁ এইটো আপোনালোকে অলপখিনি লিখি দিলেই হ'ল তাৰপিছত কিন্তু আপোনালোকে চাব আবেদনকাৰীৰ স্বাক্ষৰ গতিকে মানে যিজনে মানে এপ্লাই কৰিবলৈ গৈছে এই ফৰ্মটো তাইৰ কিন্তু এখন মানে চহী কৰিব লাগিব ইফালে আপোনালোকে তলফালে এখন চহী কৰি দিব লাগিব ইফালে তলফালে কিন্তু আপোনালোকৰ চহী কৰিব লাগিব তাৰপিছত দ্বিতীয় নম্বৰ পৃষ্ঠাটো আছে আপোনালোকৰ পলম হোৱাৰ মৃত্যু পঞ্জীয়নৰ আদেশ আপোনালোকৰ মানে পলম কিয় হৈছে আৰু পলম যে হৈছে আপোনালোকৰ দেৰিকৈ মানে যিটো আপোনালোকে মানে এপ্লাই কৰি আছে এই
মৃত্যু সাৰ্টিফিকেটৰ কাৰণে সেইটো কিন্তু আপোনালোকৰ এতিয়া মানে দিব লাগিব গোটেইখিনি। প্ৰথমতে আপোনালোকে ৰাজ্যটো অসম দিব, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব, মহকুমাটো চিলেক্ট কৰিব, তাৰপিছত ৰাজহ চক্ৰটো চিলেক্ট কৰিব, ভিলেজ, তাৰপিছত ভিলেজ বা আপোনালোকৰ টাউন হ'লে টাউনটো আপোনালোকে চিলেক্ট কৰিব, পিনক'ডটো আপোনালোকে লিখি দিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব, ইয়াত কিন্তু আপোনালোকৰ লিখা হৈছে ছাপৰ্টিং ডকুমেণ্ট সংলগ্ন নথি। ইয়াৰ লগত এই দুটা মানে আপোনালোকে মোৰ হোৱাটছআপ চেনেলৰ পৰা লোৱাৰ পিছত কিন্তু বা আপোনালোকে ডাউনলোড দিয়াৰ পিছত কিন্তু আপোনালোকে জেৰেক্স কৰি ল'ব। জেৰেক্স কৰাৰ পিছত কিন্তু ইয়াৰ লগত আপোনালোকৰ মানে টাইৰ প্ৰথমতে আপোনাৰ মানে গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন এখন আনি দিব লাগিব। আপোনালোকে গাঁওবুঢ়াক গৈ ক'ব যে অমুক মানুহজন আছিলে, অমুক মানুহজন মৰি গৈছে অমুক তাৰিখে। গাঁওবুঢ়াই এখন চাৰ্টিফিকেট দিব আৰু চাৰ্টিফিকেটৰ লগত কিন্তু আপোনালোকৰ হয় পেন কাৰ্ড, নহ'লে আধাৰ কাৰ্ড, নহ'লে ভোটাৰ আই ডি, আপোনালোকে তিনিটা কাৰ্ডৰ পৰা বা ড্ৰাইভিং লাইচেঞ্চ তেওঁৰ কি আছিলে মানে কাৰ্ড বুলি তেওঁৰ কি আছিলে সেই কাৰ্ডটো আপোনালোকে দিব পাৰিব। আৰু দিয়াৰ পিছত কিন্তু আপোনালোকে সেই কাৰ্ডৰ লগত কিন্তু মানে যিটো তেওঁলোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আই ডি বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো কাৰ্ড আপোনালোকৰ থাকিব পাৰে। যদি সেই কাৰ্ডটো আছে, আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, ভোটাৰ আই ডি আছে, আপোনালোকে যিকোনো এখন মানে গাঁঠি দিব লগত। গাঁঠি দিয়াৰ পিছত কিন্তু লগতে আপোনালোকে তেওঁৰ মানে যিটো গাঁওবুঢ়া চাৰ্টিফিকেট হয় তেওঁৰ নামত আপোনালোকে গাঁওবুঢ়া চাৰ্টিফিকেটখন আনিব। আনাৰ পিছত কিন্তু এই দুটাৰ লগত সেই দুটা আপোনালোকে পিন মাৰি ডাইৰেক্ট আপোনালোকৰ পঞ্চায়তত বা আপোনালোকৰ ব্লকত আপোনালোকে জমা দিব লাগিব। আৰু তাৰ পৰাই কিন্তু আপোনালোকৰ মৃত্যু চাৰ্টিফিকেট হৈ আহিব আৰু আপোনালোকক মানে মোবাইল নম্বৰটো যে আপোনালোকে দিছে তাৰ পৰা আপোনালোকক কল কৰিব। ইয়াৰ পিছত আপোনালোকে তলফালে চাব, ইয়াত কিন্তু আপোনালোকে লিখা হৈ আছে 2 নম্বৰত লিখা হৈছে হস্পিটেল, চিকিৎসালয় বা চিকিৎসকে দিয়া মৃত্যুৰ প্ৰমাণপত্ৰ। যদি হস্পিটেলত মৰিছে তেনেহ'লে মানে চিকিৎসা মানে হস্পিটেলৰ পৰা এখন মৃত্যুৰ চাৰ্টিফিকেট বনাই দিব। আৰু সৎকাৰ প্ৰমাণপত্ৰ মানে বয়সৰ প্ৰমাণপত্ৰ আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে। প্ৰুফ অফ ৰেচিডেণ্ট, বাসিন্দাৰ প্ৰমাণপত্ৰ মানে মই আগতে আপোনালোকক কৈছিলোঁ যিকোনো এখন ভোটাৰ আই ডি বা পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ তেওঁৰ কি আছিলে সেইটো দিব। আৰু শপতনামাটো মানে তেওঁলোকৰ দিব নালাগে, এইটো আপোনালোকৰ মানে ইমান হেৰি নহয়। আৰু অন্য নথি আপোনালোকৰ দিব নালাগে, মানে যিকেইটাত মানে আপোনালোকৰ মানে চিন দেখুৱাইছে সেইকেইটা আপোনালোকে দিব লাগিব। ওপৰত আপোনালোকে চাগে নিশ্চয় পঢ়িছিলে যে চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক আপোনালোকৰ দিব লাগিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ মানে মৃত্যুৰ পলম হোৱা বা দেৰি হোৱা চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ বনাব পাৰিব। আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। যদি আপোনালোকে এই ভিডিঅ'টো অলপ ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো অন্য এজনলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই ভিডিঅ'টো চাই মানে এপ্লাই কৰিব পাৰে বা আপোনালোকৰ কামত নাহিলেও যাতে তেওঁলোকৰ কামত আহিব পাৰে। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।